লাচিত বৰফুকন। শুনিছানে ল'ৰাহঁত লাচিতৰ কথা, মোগল বিজয়ী বীৰ ইতিহাসে লিখা। অসমক পৰাধীন কৰিবলৈ বুলি আহিছিল মোগলৰ সেনা বাহু তুলি। পাছদিনা অগণন মোগল সেনাই ল'বহি গৰকি দেশ ঘৰত সোমাই। মোগল অহাৰ পিনে লাগে গড় এটা, নহ'লে শত্ৰু আহি লগাবহি লেঠা। বৰফুকন সেনাপতি বীৰ লাচিতৰ চকুত পৰিলে ইটো বুদ্ধি মোগলৰ। ততালিকে মাতি আনি মোমাইদেৱক ক'লে তেওঁ নসহিব হৰক তৰক। ৰাতিয়েই হ'ব লাগে পুৱাৰ আগতে, বিয়গম গড় এটা শৰাইঘাটতে। শেষ ৰাতি আহি দেখে বহু কাম বাকী, কিজানি নহ'ব গড় আজি এই ৰাতি। উঠিল গৰজি বীৰ চকু ৰঙা কৰি, মোমাইকলৈ গ'ল গড় মৰা এৰি। মোমাইদেউকে ক'লে কাম কৰি কৰি মানুহবোৰ লালকাল য'তে ত'তে পৰি। শকতি কোলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল। কি ক'লা মোমাই তুমি ভাগৰি পৰিল, তোমাৰ মুখত এনে কথাও সৰিল। জানানে মোমাই তুমি আজিৰ ক্ষণত মোমাই ডাঙৰ নহয় দেশৰ আগত। লাচিতৰ তৰোৱাল তীৰ বিৰাই গ'ল, মোমাইৰ ছিগিল মূৰ ইনো কিবা হ'ল। নহ'বলগীয়া এই ঘটনাটো দেখি, য'ত যেনি লোক আছে সকলোৱে উঠি, দেহা টানি মৰো জীও শকতিৰে লাগি। ৰাতিতে কৰিলে গড় থকা চোৱা বাকী। গড়ৰ আঁৰত থাকি অসম সেনাই, দুই হাতে হিলৈ মাৰি মোগল খেদাই। স্বাধীন অসমৰ ৰাখিলে কিৰীতি, দেখুৱালে জগতক দেশৰ প্ৰীতি। লাচিতৰ পৌনাতি তোমালোক শুন, ৰাখিব লাগিব সেই তাহানিৰ গুণ। এই কবিতাখন কোনে ৰচনা কৰিছে? নকুল চন্দ্ৰ ভূঞা।